মোৰ নাম ভাস্কৰজ্যোতি বৈশ্য। মই নলবাৰী জিলা মৰুৱা গাঁৱৰ হয়। মই আজি এই আৰ্টৰ লগত জড়িত হ'বলৈ প্ৰায় 15 বছৰমানৰ পৰাই জড়িত হৈ আছিলোঁ, কিন্তু প্ৰফেশ্যনেলি হিচাপে মই কাম কৰা নাছিলোঁ। কিন্তু এই কামটো যিটো মই সূতা গজালৰ কাম কৰিছোঁ, এই কামটো আপোনাৰ প্ৰায় 3-4 বছৰমান হ'ল। মই প্ৰথম বনাইছিলোঁ ডিম্পু বৰুৱা, বহুকেইজন ইউটিউবাৰ মই বনাইছিলোঁ। ডিম্পু বৰুৱা হওক বা বিকাশ চেত্ৰী হওক, ৰাভানিশ্যম হওক, এনেকৈ মই বহুত বনাইছিলোঁ আৰু অৰ্ডাৰৰ কামো মই বহুতখিনি কৰিলোঁ। গতিকে তেনেকৈ মই বহুতখিনি কাম কৰিলোঁ, কিন্তু এনেকৈ মই কোনো ধৰণৰ পাব্লিচিটি কৰা নাছিলোঁ। আশা কৰোঁ আপোনালোকে বস্তুটো ভাল পাব, কেনেকুৱা পায় জনাব। আৰু মই বাৰু এই কামটোৰ লগত জড়িত হ'বলৈ বহুতখিনি আগৰ পৰাই জড়িত আছিলোঁ, কিন্তু তেনেকৈ হেৰি কৰা নাছিলোঁ। আৰু এই কামটো মোৰ চিন্তাধাৰা বুলি ক'ব গ'লে মই নিজে ভাবি লোৱা, কিন্তু বাহিৰৰ দেশত কৰিছে, কিন্তু আমাৰ অসমত প্ৰথম মই বনাইছিলোঁ। অসমত প্ৰথম ময়ে কৰিছোঁ। এই আৰ্টটোৰ নামটো হ'ল ষ্ট্ৰিং আৰ্ট বুলি কয়, আৰু এইটো আৰ্টটোত মই ব্যৱহাৰ কৰিছোঁ প্লাইবৰ্ড, সাধাৰণ প্লাইবৰ্ড, আৰু ইয়াৰ সূতা, নৰ্মেল যিটো সূতা হয় সেই সূতা আৰু গজাল মই ইউজ কৰিছোঁ। বাকী আপোনালোকেতো ভিডিঅ'ত দেখিছেই, এইখিনিয়ে নৰ্মেল হয়, এইখিনিয়ে মই ইউজ কৰোঁ।